লাভ জেহাদৰ কথাই নহয় সমগ্ৰ বিশ্ব আজি সন্ত্ৰাসবাদী আক্ৰমণৰ মূল কাৰণ ইছলামৰ উগ্ৰ মৌলবাদিতা নিজৰে আমি মুছলমান ধৰ্মৰ ছোৱালী হয় মই হালালা সিস্টেমটোত কথা পাতিবলৈ কি লাজ লাগে তেওঁলোকে ভাবে যে মই যদি আজি সুইসাইড কৰি গাত বম এটা বান্ধি পেলাই যদি মৰি যাওঁ তেতিয়ালে হয়তো মই জান্নাতবাসী হ'ম সকলো মুছলমান অপৰাধী নহয় কিন্তু প্ৰায়বোৰ অপৰাধী মুছলমান হোৱা দেখা গৈছে আৰু এই যে অপৰাধ প্ৰৱণতাটো বাঢ়ি গৈছে মুছলমান সমাজত ইয়াৰ কাৰণ কি শিক্ষাৰ অভাৱ নে সংস্কৃতিৰ অভাৱ নে কি কাৰণত এই বস্তু বাঢ়ি গৈ আছে আপোনালোকে ডাটাবোৰ যদি এনালাইজ কৰে তেতিয়াহ'লে নিশ্চয় গম পাব যিবিলাক অপৰাধীৰ সংখ্যা সেইবিলাকৰ ভিতৰত বেছিভাগ হৈছে মুছলমান গতিকে এই বস্তুটো আৰু আজিকালি ৰাজনীতিৰ ক্ষেত্ৰতো বহুত মানুহে মুছলমান বা মিয়া শব্দটো ইউজ কৰিছে বৰ্তমান এটা সেইটো বহুত বিষবাস্প বিয়পাইছে সমাজত যিটো কাৰণে আমি আমাৰ সমাজখন এটা বহুত মানে অন্ধকাৰলৈ গুচি গৈছে বুলি ক'ব পাৰোঁ প্ৰথম কথাটো হ'ল যে যিকেইটা ঘটনা ঘটিল মানে যিটো ঘটনা নলবাৰীত ঘটিল সেই ঘটনাটোৰ বিষয়ে ক'বলৈ ভাষা নাই অত্যন্ত বেদনাদায়ক সেই ঘৰখনে বা সেই সমাজখনে উপলব্ধি কৰিব পাৰিছে যে কি ধৰণৰ ঘটনা ঘটিছে আৰু তাৰ ফল এখন ঘৰে কেনেকৈ মানে ভুগিবলগীয়া হয় এতিয়া যদিও এটা কথা খুব বাৰেপতি এনেকুৱা এটা সময়ত এটা প্ৰসংগ মানুহৰ মাজলৈ আহে যে মানে আপোনাৰ অপৰাধীৰ কোনো ধৰ্ম নাই সঁচা কথা নিশ্চিতভাৱে যে অপৰাধীৰ কোনো ধৰ্ম নাই কিন্তু কথাটো হ'ল কি জনসংখ্যাৰ ফালৰ পৰা তুলনামূলকভাৱে যদি অপৰাধীৰ সংখ্যাটো চোৱা যায় তেতিয়া সেই অপৰাধীৰ সংখ্যা কিন্তু আটাইতকৈ বেছি মুছলমান সমাজত আৰু সেই যিটো মুছলমান সমাজত অপৰাধীৰ সংখ্যা বেছি সেই ক্ষেত্ৰতো সাধাৰণতে পমুৱা মুছলমান বা যিসকল আমি সন্দেহযুক্ত নাগৰিক বুলি কওঁ যিসকল শিক্ষা দীক্ষাৰ পৰা বহু পিছ পৰি আছে সেই মানুহখিনিয়ে বেছি জড়িত থকাৰ বিভিন্ন সময়ত উমান পোৱা যায় কিন্তু কালিৰ ঘটনাটো এনেকুৱা ঘটনা ঘটিছে তথাপিতো কালিৰ ঘটনাটো বিশেষকৈ গৰীয়া সম্প্ৰদায়ৰ এগৰাকী যুৱক জড়িত হৈ আছে সেই কথাটোৱে আমাৰ থলুৱা যিসকল আমাৰ খিলঞ্জীয়া মুছলমান আছে তেখেতলোককো বিষয়টোৰ লগত সাঙুৰি পেলাইছে আৰু এই কথাটোৱে গোটেই বিষয়টোক ধৰ্মগত এক এংগুললৈ লৈ গৈছে যে মুছলমানসকলৰ মাজত অপৰাধ প্ৰৱণতাটো বেছি ইয়াৰ কাৰণসমূহ কি ইয়াৰ কাৰণসমূহ যদি আপুনি বিভিন্ন সময়ত যায় ইয়াৰ কাৰণসমূহৰ কাৰণে কিন্তু সমগ্ৰ মুছলমান সমাজখন যিসকল ব্যক্তিয়ে যিসমূহ সংগঠনে যিসকল গুৰি ধৰোঁতাই মুছলমান সমাজখনক নেতৃত্ব দি আহিছে বিভিন্ন সময়ত সেই মুছলমান সমাজখনৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াৰ কাৰণে দায়ী আপুনি কালি আমাৰ বিশিষ্ট জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামী ডাঙৰীয়াই এটা খুব সুন্দৰ পোষ্ট দিছিল সেই পোষ্টটোৰ আলম লৈ মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ হিন্দু সমাজখনতো বা অন্যান্য সমাজবিলাকতো এনেকুৱা কুসংস্কাৰ অন্ধবিশ্বাসেৰে ভৰি আছিল এটা সময়ত এনেকুৱা নহয় যে মুছলমান সমাজখনতে কিবা এটা বেয়া ঘটনা চলি আছে কিন্তু কালক্ৰমত বিভিন্ন ধৰণৰ বিভিন্নজন মনীষীৰ প্ৰচেষ্টাত সেই ঘটনাবিলাক লাহে লাহে ৰিফৰ্ম হৈ আহি সমাজবিলাকে অত্যন্ত বেছি প্ৰগতিশীল চিন্তাৰ এক সংস্কাৰমুখী যাত্ৰা আৰম্ভ কৰিবলৈ ধৰিলে আৰু কালক্ৰমত আহি অন্য ধৰ্মৰ সমাজবিলাক সেই সমাজবিলাক এক প্ৰগতিশীল আৰু এক সংস্কাৰ মুক্তি যাত্ৰাৰ পথেৰে তেওঁলোক আগবাঢ়ি গ'ল কিন্তু মুছলমান সমাজখনতো আপুনি আচৰিত হ'ব যিসকল লোকে আমাৰ এখন সমাজৰ এখন আপোনাৰ বিধানসভা লোকসভাৰ দৰে এটা সমষ্টি এখন 5-10 লাখ মানুহক ৰিপ্ৰেজেণ্ট কৰি আহি বিধানসভাৰ দৰে আসন শুৱনি কৰে আজি কিছুদিনৰ আগত সেইখন পবিত্ৰ বিধানসভাতে যেতিয়া পলিগামিতা আমাৰ বহু বিবাহৰ সন্দৰ্ভত এখন বিল উত্থাপন হৈছিল আপুনি প্ৰাঞ্জিতা সেনান হয়তো আপুনিও আছিল ময়ো আছিলোঁ সেই বিধানসভাত সেই মুছলমান সমাজৰ কেইজনমান জ্যেষ্ঠ ব্যক্তিয়ে এনেদৰে যুক্তি প্ৰদৰ্শন কৰিছিল মই ভাবি আচৰিত হৈছিলোঁ যে এইসকল ব্যক্তিয়ে কোনখন সমাজত বাস কৰিছে যিখন সমাজত এজন পুৰুষে বহুগামিতাৰ ওপৰত যিখন সমাজৰ এজন পুৰুষে বিভিন্ন বহু বিবাহৰ ওপৰত বাল্য বিবাহৰ ওপৰত আজিৰ তাৰিখতো ধৰ্মীয় দৃষ্টিকোণৰ ফালৰ পৰা তেখেতলোকৰ সপক্ষে যুক্তি দাঙিব পাৰে সেইখন সমাজত আপুনি কেনেধৰণৰ এক সমাজ সংস্কাৰৰ দিশত আমি গৈ আছোঁ আজি UCC প্ৰসংগত মুছলমান মহিলাসকলক সোধকচোন তেখেতলোকে UCC প্ৰসংগতে নিশ্চিতভাৱে ক'ব যে UCC ৱেলকাম কিন্তু UCCক মুছলমান কিন্তু চাওক সেই UCC ডিবেটত যিগৰাকী মুছলমান বিধায়িকা হয় তেওঁ আকৌ UCCৰ বিৰুদ্ধে এক্সেক্টলি মানে যিখন সমাজত এগৰাকী মহিলাই নিজৰ পুৰুষৰ বহু বিবাহৰ সমৰ্থন কৰিব পাৰে আৰু এনেকুৱা যুক্তি যে মানে আপোনাৰ পত্নীগৰাকী বিবাহ মানে যদি মানে আপোনাৰ বেমাৰ আজাৰে মানে অসুস্থ হয় তেতিয়া পুৰুষজনে আৰু এজনগৰাকী বিয়া পাতিব পাৰে কেনেকুৱা এক চিন্তা হ'ব পাৰে তাৰমানে ধৰ্মীয় দৃষ্টিকোণৰ ভাবক ধৰ্ম কি ধৰ্ম আমাক কিয় লাগে ধৰ্মই প্ৰগতিশীলতা বুজায় ধৰ্ম এনেকুৱা বস্তু নহয় ধৰ্মই সমাজ সংস্কাৰ কৰে প্ৰত্যেকটো ধৰ্মই তেনেকুৱা গতিকে ধৰ্মক যদি আলম লৈ পেলাই আমি আজিও এনেকুৱা ধৰণৰ কথা বতৰা কৈ থাকোঁ আৰু সেই সমাজখন অন্ধকাৰৰ কুটিল গৰ্ভৰ পৰা কেনেকৈ ওলাই আহিব গতিকে এনেধৰণৰ অপৰাধ প্ৰৱণতা এনেধৰণৰ কুসংস্কাৰ এনেধৰণৰ অন্ধবিশ্বাস আজি তাৰিখত আপুনি মুছলমান সমাজখনৰ যিসকল ধৰ্মগুৰু আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ বাক্য নাচাই কিয় আজি বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেতক মই যথেষ্ট এগৰাকী বিভিন্ন ধৰণৰ ছ'চিয়েল ৰিফৰ্মছত তেখেতে আজমল ফাউণ্ডেশ্যন কৰিছে ল'ৰা ছোৱালীক শিক্ষা দিছে মই ছাপোৰ্ট কৰিছোঁ তেখেতে হস্পিটেল বনাইছে য়েছ অ'কে কিন্তু সেইখনি মুছলমান সমাজ যিখন সমাজত শিক্ষাৰে অনগ্ৰসৰ হৈ থকা মুছলমান সমাজখনক তেখেতৰ দিক নিৰ্ণায়ক বাণী দৰকাৰ হয় সেইখন সমাজত কিন্তু তেখেতে পানী ফুকি এখন সমাজক বিচলিত কৰি তেখেতলোকৰ সমাজখনক এটা বেলেগ দিশতে
সেই সমাজখনক লৈ যাবলৈ চেষ্টা কৰিছে যিখন সমাজত তেখেতৰ দিক নিৰ্ণায়ক ভূমিকা দৰকাৰ আছিল যিসকল মহিলাৰ মাজত তেখেতে ক'ব লাগিছিল আৰু অসমৰ আটাইতকৈ অনগ্ৰসৰ সমষ্টিটোক তেওঁ প্ৰতিনিধিত্ব তেখেতে সেই মহিলাসকলক ক'ব লাগিছিল যে জীয়াই থকাৰ অধিকাৰ প্ৰত্যেকগৰাকী মহিলাৰ সমান আজি দিল্লীত থকা এগৰাকী খুব শিক্ষিত মহিলাৰ যিটো অধিকাৰ আছে সেইখন সমাজত থকা মুছলমান মহিলাসকলৰ সেইটো অধিকাৰ আছে তাৰ বিপৰীতে তেখেতে কি কৰে পানী ফুকি দিয়ে মুছলমান সমাজৰ মহিলাই ইমান বাচ্চা জন্ম দিব লাগিব বাচ্চা জন্ম কৰাৰ মেচিন ইত্যাদি কথাৰে সমগ্ৰ সমাজখনক এনেকে কলুষিত কৰিছে তেনেকুৱা এজন ব্যক্তিৰ পৰাই শিক্ষিত ব্যক্তিৰ পৰা যিজন ব্যক্তি বাহিৰৰ সমাজখনত তেখেতে সমাজ সংস্কাৰেৰে এক বেলেগ ধৰণৰ ইমেজ লৈ আজি হয়তো বিশ্বৰ মানদণ্ডত বিশ্বৰ প্ৰতিযোগিতাত তেখেত এগৰাকী অগ্ৰণী ব্যৱসায়ী কিন্তু যিখন সমাজত তেখেতৰ ভূমিকা দৰকাৰ হৈছিল সেইখন সমাজত তেখেতে ধৰ্মীয় পন্থীৰ ধৰ্মীয় দৃষ্টিকোণেৰে সেইসকল মানুহক অন্ধবিশ্বাসৰ কুটিল গহ্বৰত যদি ৰাখিব বিচাৰে এইখন সমাজ কেনেকৈ উন্নতিৰ পথত আগবাঢ়ি আহিব আফ্ৰিদা হুছেইন মই আপোনাৰ ওচৰলৈ আহিছোঁ এই যিবিলাক কথা এই কথাবিলাক আপুনি বহুত দিনৰ পৰা কৈ আছে এগৰাকী মই আপোনাৰ ধৰ্মৰ পৰিচয় বিচৰা নাই বা কেতিয়াও মই সেই পৰিচয় আপোনাক পৰিচয় কৰাই দিয়া নাই মই তথাপিও আজি এই অনুষ্ঠানৰ প্ৰাসংগিকতাৰ স্বাৰ্থত কৈছোঁ এগৰাকী মুছলমান মহিলা হৈও এই কথাবিলাক আপুনি বহুদিনৰ পৰা কৈ আহিছে অধিকাংশ অপৰাধীয়ে মুছলমান হোৱাটো এতিয়া নেৰেটিভ নহয় ইমান দিনে বহুতে কৈ আছিল যে এইটো এটা নেৰেটিভ এইটো নেৰেটিভ নহয় এইটো এটা পৰিসংখ্যা এইটো এটা বাস্তৱ কিয় হৈছে খুব দুৰ্ভাগ্যজনকভাৱে মই আফ্ৰিদা হুছেইন হয় মই আজিৰ দিনটোত যদি মই চেষ্টাও কৰোঁ মই মোৰ নিজৰ বাৰ্থ ৰাইটটো শুদ্ধ কৰিব নোৱাৰোঁ ময়ো হুছেইন লিখোঁ আৰু এইখন সমাজৰে ময়ো এক প্ৰতিনিধি যিখন সমাজক আজি মই প্ৰতিনিধিত্ব কৰিছোঁ সাংবাদিক হিচাপে যেনেকৈ মোৰ মানে আমাৰ সাংবাদিক গালিবুৰে যিটো কথা লিখিছে যে খুব লাজ লাগে কাৰণ আমি ফিল্ডত থাকোঁ যেতিয়া এজন চোৰ এটা ডকাইত প্ৰত্যেকটো বস্তুতে যদি আপুনি মুছলমান টাইটেলটো দেখে হুছেইন আলী দেখে আমাৰ কাৰণে খুব এটা এম্বেৰেচিং চিটুৱেশ্যন হয় কাৰণ আমি যোনখন সমাজৰ পৰা আহোঁ মই বিশেষকৈ আপাৰ আছামৰ পৰা আহোঁ উজনি অসমত এই বস্তুবিলাক আমি দেখা নাছিলোঁ যেতিয়া মই নামনিৰ ফালে আহিলোঁ গুৱাহাটীত আহিলোঁ আৰু বিশেষকৈ আজিৰ দিনত যদি মই কওঁ আজি বিশেষকৈ 5-10 বছৰত যিটো আপোনাৰ ক্ৰাইমৰ যিটো এটা ৰেট যিটো মুছলমান সমাজত যথেষ্ট বৃদ্ধি পাইছে আৰু তাৰ ফলতে মই কিন্তু কিছুমান মানুহকো জগৰীয়া কৰিব বিচাৰোঁ নম্বৰ 1 হ'ল এই সমাজখনক প্ৰতিনিধিত্ব কৰা যিসকল নেতা আছে বৰ্তমান তেওঁলোকৰ যিখিনি ডিবেট আপোনালোকে এছেম্বলিত চাই সেই ডিবেটত যদি আজি আপুনি স্কুলীয়া বা কলেজৰ এজন ভাল মানে ডিবেটৰকো ৰাখি দিয়ে তেওঁলোকৰ ডিবেট শুনিব পাৰি এছেম্বলিৰ ডিবেট আজি শুনাৰ এই মানে মই শুনিব নোৱাৰোঁ মোক বহুত কেইজনে সুধিছে যে আপুনি আমাৰ ডিবেট শুনিছেনে মই শুনা নাই বুলি কৈছোঁ এইটো কাৰণে মোৰ শুনাৰ ইচ্ছা নাই কাৰণ তেওঁলোকে যিখিনি পাতল কথা কয় সমাজখন আমি আগবঢ়াব হ'লে আমি ধৰ্মৰ আমাৰ যিখিনি কিছুমান নীতিগতভাৱে কিছুমান আছে মই নকওঁ কিন্তু সেইখিনিৰ পৰা আমি ওলাই গৈ এখন ভাল সমাজ আমি এখন ইনক্লুচিভ ছ'চাইটিত থাকিব লাগিব আমি হিন্দু মুছলমান সকলো জাতি জনগোষ্ঠী আমি একেলগে থাকিব পৰা এটা পৰিৱেশ ক্ৰিয়েট কৰিবৰ কাৰণে আমাৰ বিশেষকৈ প্ৰতিনিধিসকল প্ৰথম দায়িত্ব ছেকেণ্ড হ'ল আমাৰ আপোনাৰ কালি এটা পোষ্ট দেখিলোঁ যে মুছলমান সমাজে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বা ৰাজা ৰামমোহন ৰায় উলিয়াব নোৱাৰিলে হয় দুৰ্ভাগ্যজনক উলিয়াব নাই পৰা কাৰণ আমাৰ মুছলমান সমাজৰ বহু যিখিনি পুঁজিপতি আছে আপোনাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পৰা আদি কৰি বহু আমাৰ লোক মুছলমান সমাজৰ তেওঁলোকে পুঁজিপতি লোক আছে কিন্তু তেওঁলোকে অকল কেতিয়াও তেওঁলোকৰ এক্টিভিটিবিলাক ষ্টাৰ্ট হয় যেতিয়া আপোনাৰ ইলেকশ্যনটো আহে কেণ্ডিডেট কাক দিব তেওঁলোকৰ প্ৰজেক্টেড কেণ্ডিডেট কোন হ'ব কোনটো ইলেকশ্যনত কাক ৰিপ্ৰেজেণ্ট কৰিব সেইবিলাকত তেওঁলোকে দৌৰিব লয় আৰু তেওঁলোকে ভাবে যে আমি এছেম্বলিটো কণ্ট্ৰল কৰিব লাগে বা MP ইলেকশ্যনটো কণ্ট্ৰল কৰিব লাগে কিন্তু সমাজখনৰ আজি যিটো অৱস্থা তেওঁলোকে আজি যদি এৱেৰনেছ কেম্পেইন কৰিলেহেঁতেন মানুহৰ মাজত আজি সোমাই গ'লহেঁতেন এই যিটো ড্ৰাগছৰ ক্ষেত্ৰতে কওক সাংঘাতিকভাৱে বৃদ্ধি পাইছে আপুনি এই বেলেগ নালাগে ঢিং সমষ্টিতে যাওক ঢিঙত আপোনাৰ যিজন MLA আছে মেহবুব মুক্তাৰ তেওঁ নিজে মোক আজি ৰাতিপুৱা কৈছে যে আমাৰ সমষ্টিটোতে আফ্ৰিদাবাদ বহুত আপোনাৰ ড্ৰাগছৰ প্ৰব্লেম আছে বাকী যিমান মুছলমান আপোনাৰ কনষ্টিটুৱেঞ্চি আছে চবতে আপোনাৰ দেখিব আপুনি ড্ৰাগছৰ বাঢ়ি গৈছে ছেকেণ্ডলি হ'ল এডুকেশ্যনৰ ফালৰ পৰা আপুনি চাব পাৰে যেতিয়া আমাৰ চবতছে দুখ লাগে কি মোক আজি বেয়া পাব মোৰ এতিয়া ভয়ো মানে আজিকালি ভয়ো লাগে কথা ক'বলৈ আমাৰ ক'ৰবাত মই ভাবোঁ আমাৰ এডুকেশ্যন লেভেলটো আমাৰ একেবাৰে মুছলমান সমাজত বিশেষকৈ যিসকল মই আজি এটা বস্তু চাওঁ কেথলিক আপুনি যিবিলাক ইনষ্টিটিউশ্যন বা খ্ৰীষ্টিয়ান ইনষ্টিটিউশ্যন যায় বেপ্টিষ্ট ইনষ্টিটিউশ্যনছবিলাক যায় যিবিলাক ফাদাৰ থাকে চিষ্টাৰ থাকে সেইসকল কিন্তু শিক্ষিত আৰু আপুনি চাব তেওঁলোকে শিক্ষাৰ দ্বাৰা তেওঁলোকে যিটো এটা খ্ৰীষ্টিয়ান ধৰ্মটো আমি এতিয়া মোৰ ল'ৰাই ডন বস্কোত পাবৰ কাৰণে আমি কষ্ট কৰিছিলোঁ কাৰণ তেওঁলোকৰ শিক্ষাটো ভাল আৰু তেওঁলোকৰ যিসকল ধৰ্মীয় গুৰু আছে তেওঁলোকো শিক্ষিত আনফৰ্চুনেটলি আমাৰ সমাজখনত বিশেষকৈ আমাৰ যিসকল এতিয়া চাব আপুনি আমাৰ জোনাব বা আমাৰ মৌলবীসকল তেওঁলোকৰ কিছুসংখ্যক কিন্তু পঢ়া যেনেকৈ আমাৰ হাফিজ ৰছিদ চৌধুৰী তেখেত হাফিজ হয় কিন্তু তেওঁ শিক্ষিত হাফিজ ৰফিকুল ইছলাম তেওঁ শিক্ষিত হয় তেনেকৈ যদি প্ৰত্যেকজন আমাৰ মৌলবী
বা আমাৰ জামাতৰ মেইনলি আমাৰ জামাতখন কেলে প্ৰাঞ্জিত দা প্ৰত্যেক দিনাই আপোনাৰ নামাজ পঢ়ায় আৰু আমাৰ অসমীয়া মুছলমান সমাজে কওক আপোনাৰ অভাৰঅল মুছলমান সমাজৰ এইটো এটা হেৰি আছে ফ্ৰাইডে নামাজটো যেনে তেনে আপোনাৰ চবেই পঢ়ে ফ্ৰাইডে নামাজত যদি আজিৰ দিনটোৰ প্ৰায় যে নাই সমাজ সংস্কাৰত লাগি যাওঁ আমাৰ মৌলবীসকলক আমি অকণমান শিক্ষাৰ ফালৰ পৰা দিওঁ কেনেকৈ তেওঁলোকে পেপাৰখনকে এটলিষ্ট পঢ়িব পৰা হওক সেইখিনি যোগ্যতা হওক প্লাছ তেওঁলোকে সমাজ সংস্কাৰৰ কথা পাতক প্ৰায় জুম্মাৰ দিনাখন জুম্মাৰ নামাজৰ আগত বা জুম্মাৰ নামাজৰ পাছত যদি এডুকেশ্যনৰ কথা পাতে ড্ৰাগছৰ কথা পাতে সেই অঞ্চলটোত যদি কোনোবা বেয়া ল'ৰা এই যেনেকৈ ৰ'জ আলীৰ নিচিনা যদি কোনোবা উদ্দণ্ড যুৱক আছে তেওঁলোকক কেনেকৈ কণ্ট্ৰল কৰিব পাৰি সেইবিলাক যদি যেতিয়া কথা পতা হ'ব আমাৰ সমাজখন সংস্কাৰ হ'ব তাতে কিন্তু আৰু ছেকেণ্ডলি আপুনি এতিয়া চাব এই যিসকল জনপ্ৰতিনিধি আছে আপুনি মই খুব দুৰ্ভাগ্যজনকভাৱে মই এতিয়া ছ'চিয়েল মিডিয়াত পঢ়ি আছোঁ আজি চাওক আপোনাৰ 19 জন বিধায়ক আছে কংগ্ৰেছৰ মেক্সিমাম 19 জনৰ 18 জন বিধায়ক হ'ল মই আজি কংগ্ৰেছৰ এগেইনষ্টে কোৱা বা কোনোবা এগেইনষ্টে কোৱা নাই মই আজি পাব্লিক ৰিপ্ৰেজেণ্টেশ্যনটোৰ কথা কৈ আছোঁ যে এই 18 জন বিধায়কৰ আপুনি কোনোবা এটা আপুনি এতিয়ালৈকে হেৰি পালেনে ষ্টেটমেণ্ট পালেনে 18+3 ৰাইজৰ দলৰ এজন আছে AIDFৰ দুজন আছে এতিয়ালৈকে আপুনি এটা ষ্টেটমেণ্ট পালেনে দুৰ্ভাগ্যজনক এইটো কাৰণে প্ৰাঞ্জিত দা কাৰণ তেওঁলোকে এই সমাজখন আপোনাৰ ৰিপ্ৰেজেণ্ট কৰি আছে পলিটিকেলি ৰিপ্ৰেজেণ্ট কৰি আছে তেওঁলোকৰ ষ্টেটমেণ্টটো সমাজৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ আজি আৰু তাতে কিন্তু বহুকেইজন শিক্ষিত MLA আছে তেওঁলোকেও কিন্তু নিবাদ তেওঁলোকে ফিল্ডত কি কৰিছে কাক লগ ধৰিছে ডিচিক লগ ধৰিছে এছপিক লগ ধৰিছে সেইটো কথা পিছৰ কথা ছেকেণ্ডেৰী কিন্তু পাব্লিকেলি তেওঁ কি কৈছে পাব্লিকেলি তেওঁলোকৰ ষ্টেণ্ডটো কি সেইটো কিন্তু আজি মই এগৰাকী মানে সাংবাদিক হিচাপে ময়ো জানিব বিচাৰোঁ ছেকেণ্ডলি মই আপোনাক কওঁ যেতিয়া আমাৰ আজি যিখন মুছলমান সমাজ হয় আমাৰ এতিয়া নিজক চেল্ফ ইভালুৱেট কৰিবলৈ হৈছে এতিয়া এটা কথা হয় যে কোনো ক্ৰিমিনেলৰ কিন্তু কোনো জাতি নাই ৰ'জ আলী যিখন গাঁৱত বিলং কৰে তাত কিন্তু মই আজি নিজেও এছপিৰ লগত কথা পাতিছোঁ তেওঁ কৈছে বাকীখিনি মানুহ চব ভাল ক্ৰিমিনেল এটা ছ'চাইটিত ধৰ্ম যি ধৰ্মৰে নহয় আপোনাৰ মাজুলীত দেখিছেনে মাজুলী ঘটনাত আপোনাৰ সেইটোতো মুছলমান লোক নহয় তো ধৰ্মৰ ক্ষেত্ৰতে এই বস্তুটো অকণমান খুব বেয়া লাগে মুছলমান হ'লেই মানে বস্তুটো অকণমান কমিউনেলাইজ হৈ যায় কিন্তু মাজুলীৰ ঘটনাটো মাজুলীটো একেটাই 4 জন মানুহে ৰেপ কৰিছে কিন্তু সেই বস্তুটোক আমি উত্থাপন কৰা নাই কিন্তু মই ভাবোঁ যে সেইটো বস্তু কমিউনেলাইজ নকৰি ছ'চাইটিখন আমি কেনেকৈ ইনক্লুচিভনেছত ৰাখিব পাৰি বাতৰি মাজুলী ঘটনাটো হৈছে মই আপোনাক ক্লেৰিফাই কৰি দিব বিচাৰিছোঁ কিন্তু মই জ্যেষ্ঠ আৰক্ষীৰ লগত কথাও পাতিছিলোঁ মাজুলীৰ যিটো FIR মাজুলী যিখন FIR-খনত প্ৰব্লেম আছে এইটো আইনগতভাৱে ভূঞা ডাঙৰীয়াই হয়তো ক'ব পাৰিব FIR-খনত মোৰ হাতত FIR-খন পৰা নাই কিন্তু যিখিনি মই গম পাইছোঁ যে বেয়া কাম কৰিছিলতো আইনগতভাৱে সেইটো বুজাব নোৱাৰি বেয়া কাম কৰিছিল বুলি সেই শব্দটোহে আছে হয়তো FIR-খন দিওঁতে ভুল কৰিছে বা যি কৰিছে FIR-খন দিছে আপুনি আজি দুদিনমানৰ পৰা লিখি আছে আমাৰ পুলিচৰ বহুত গাফিলতি থাকে এই FIR-খন লিখা মানুহটো সেই শিক্ষিত লোকসকলে নাজানে আমি নিজে দেখো যে যিখিনি নাজানে তেওঁলোকে কি কৰে সেই পুলিচৰ তাত যিজন আমি নিজে ৰিপৰ্টিঙতে দেখিছোঁ তেওঁলোকে কয় আপোনালোকে লিখি দিয়ক সেই তাতে কিছুমান কাৰণ পুলিচৰ বহুত চতুৰ তেওঁলোকে জানে যে কোনটো শব্দত কোনটো আপোনাৰ আইনগতভাৱে হেৰি লাগিব সেইখিনি কিন্তু বহুত গাফিলতি কৰে ছেকেণ্ডলি মই ভাবোঁ যে এই বস্তুটো ধৰ্মীয় ৰাজনীতি নকৰি পেলাই আমি কেনেকৈ সমাজ সংস্কাৰ কৰিব পাৰি আৰু ৰ'জ আলী বুলিয়ে নহয় এনেকুৱা কোনো ধৰ্মীয় জাতি জনগোষ্ঠীৰ মাজতে এনেকুৱা ওলাব নালাগে হয় মই ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে সামাজিক সংস্কাৰ বা সমাজ ব্যৱস্থাটোত ক'ৰবাত নিশ্চয় কিবা এটা ভুল হৈছে এই শিক্ষা কোৰাণে দিয়া নাই কোৰাণে এই শিক্ষা দিয়া নাই এই শিক্ষা ইছলামে দিয়া নাই কিন্তু পৰিসংখ্যাই যি তথ্য দিছে সেয়া ভুল তথ্য নহয় কিয় এই অপৰাধ প্ৰৱণতাটো বৃদ্ধি পাইছে মুছলমান সমাজৰ বাবে সেইটো আফ্ৰিদা হুছেইনৰ বাবে যি ধৰণে লজ্জাজনক কথা হৈছে লাজ লগা কথা হৈছে আপোনাৰ বাবেও দুখ লগা কথা হৈছে দুখ লগা নহয় অত্যন্ত লজ্জাজনক কাৰণ মই আজি আব্দুৰ ৰাজ্জাক ভূঞা হিচাপে বহিব লগা হৈছে আৰু বাইদেউ কোৱাৰ নিচিনা মোৰ নামটো মানে ইছলামৰ লগত জড়িত এতিয়া যি হওক আপুনি যিটো কথা বক্তব্য ৰাখিছে যে কিয় হৈছে মানে ইছলাম মুছলমানত মানে অপৰাধৰ সংখ্যাটো কিয় বাঢ়ি গৈছে সেইটোৱেতো প্ৰশ্ন কথাটো হ'ল চাওক এতিয়া যদি আমি একদম গ্ৰাছৰুট লেভেলৰ পৰা যদি আমি চাব যাওঁ তেতিয়াহ'লে আমি দেখিম যে বাইদেউ যেনেকৈ কৈছে যে প্ৰপাৰ গাইডেন্স যিসকল মানুহ ৰেছপনচিবল টু গাইড এ ছ'চাইটি তেওঁলোকে মই ভাবোঁ প্ৰপাৰলি গাইড কৰিব পৰা নাই আপুনি চাওক আজি শুক্ৰবাৰে নামাজত আমাৰ খুতবা বুলি এটা মানে ট্ৰেডিশ্যন আছে নামাজ আৰম্ভ হোৱাৰ আগতে এটা খুতবা দিয়া হয় সেই খুতবাটোত আপোনাৰ গতানুগতিকভাৱে মানে একেখিনি খুতবাই আপোনাৰ ৰিপিটেডলি পঢ়ি থকা হয় কিন্তু মই যিমান দূৰ জানো যদিও মই ইমান ধৰ্মৰ লগত জড়িত নহয় তথাপি মানে মোৰ যিখিনি মিনিমাম নলেজ তাতে আপোনাৰ কিছুমান এনেকুৱা মেছেজ ফ্ৰাইডে প্ৰেয়াৰৰ থ্ৰু দি দিব পৰা যায় যে ধৰক এই যে আমাৰ সমাজৰ যিটো স্খলন হৈছে যে বা যিটো আপোনাৰ পৰিসংখ্যাই যিটো কৈ আছে যে ক্ৰিমিনেলৰ ৰেটটো বাঢ়ি গৈছে ৰিগাৰ্ডিং আপোনাৰ ধৰ্ষণে হওক হত্যাই হওক ড্ৰেগ পেডলাৰ্ছে হওক এই বস্তুটোৰ পৰা আঁতৰাই আনিবৰ কাৰণে যিটো এটা কাউন্সিলিঙৰ দৰকাৰ সেই কাউন্সিলিংটো আপোনাৰ তাতে নিশ্চয় কৰিব পৰা যাব গতিকে সেইটো কাৰণে সেই ইছ্যুটো আহিছে কিন্তু এতিয়া কথাটো হ'ল চাওক অপৰাধীৰ যিটো সংখ্যা
আমি অপৰাধ আৰু অপৰাধীৰ সংখ্যাটো আপোনাৰ আমি যদি ডাটা, কাৰণ মই আইনৰ মানুহ হিচাপে মই তথ্যৰ ওপৰত ভিত্তি কৰিহে কথা ক'ব লাগিব। এতিয়া কথাটো হ'ল আপোনাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ইন দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা আপোনাৰ উইং আছে, আমাৰ গোস্বামী ডাঙৰীয়াও জানিব, আপোনাৰ NCRB মানে নেশ্যনেল ক্ৰাইম ৰিপৰ্ট ব্যুৰো। গতিকে নেশ্যনেল ক্ৰাইম ৰিপৰ্ট ব্যুৰোৱে মানে এটা ডাটা ৰখা নাই, যিটো ডাটা হ'ল আপোনাৰ ধৰক ৰিলিজন বেচিছ ডাটাটো তেওঁলোকে এতিয়ালৈকে কোনো ৱেবছাইটত আপলোড কৰা নাই, কিন্তু অলৰেডি কনভিক্টেড বা আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰ্ছৰ এটা ডাটা আমাৰ অসমৰ কাৰণে তেওঁলোকৰ ৱেবছাইটত এভেইলেবল আছে, আপোনাৰ আপুনিও চেক কৰিব পাৰে। আৰু হয়, ইফ উই গ' বাই দি ডাটা, তেতিয়াহ'লে আপুনি দেখিব এৰাউণ্ড মানে 49% আপোনাৰ হিন্দু মানুহৰ কথা কৈছে আপোনাৰ, আৰু বাকীখিনি ধৰি লওক আপোনাৰ মানে মেইনলি আপোনাৰ টাৰ্গেট কৰিছে মানে মুছলমানকে। মই আপোনাৰ প্ৰিজন ষ্টেটিষ্টিক্স অফ ইণ্ডিয়া পঢ়ি দিব বিচাৰিছোঁ। ইন 2021 মোৰ ওচৰত আছে। ইন আছাম 61% অফ কনভিক্টছ এণ্ড 49% অফ দি আণ্ডাৰ ট্ৰায়েলছ ৱেৰ মুছলিমছ, while the population share of the community in the state was only 34. তাৰমানে 21 চনত 34% মুছলমান মানুহ আছিল, জনসংখ্যা আছিল। তাৰে যিসকল কনভিক্টেড শাস্তি পোৱা অপৰাধী 61% জেলত আছে, আৰু জেলত থকা 61% মুছলমান, আৰু 49% আণ্ডাৰ ট্ৰায়েলত থকা 49% মুছলিম। কিন্তু এই সংখ্যাটো কৰোঁতে আমি লগতে এইটো কথা মনত ৰাখিব লাগিব যে পপুলেশ্যনটো অনলি 34%। নহয়, সেই বস্তুটো আপোনাৰ ক্লিয়াৰ নাই সেই ৰিপৰ্টত। গতিকে ইট ইজ বেচিং অন দি পপুলেশ্যন হিচাপে কৰিছে নে? আজিকালি আপুনি আইনৰ হেৰি হিচাপে ভালকে জানিব হিচাপে, আজিকালি যোৱা 5 বা 7 বছৰত অসমৰ ক্ৰাইম ৰেটটোৰ ক্ষেত্ৰত এটা ডাটা কালেক্ট কৰে পুলিচে, যে ক্ৰিমিনেলজন কোনটো কমিউনিটি মানে কোনটো ৰিলিজন বেচিছ। কাৰেক্ট। নহয়, ঠিক আছে, আমি চাওক এতিয়া মই সেই বস্তুটো এই ডাটাৰ কথাটো মই এইটো কাৰণে কোৱা নাই যে মই আমাৰ কমিউনিটিৰ মানুহখিনি ক্ৰিমিনেল নহয় বুলি মই ক'ব বিচৰা নাই, বা ক্ৰাইম ৰেটটো যে বাঢ়ি গৈছে সেইটো মই ক'ব বিচৰা নাই। কিন্তু কথাটো হ'ল যে এই মুছলমান মানুহখিনি যিটো আপোনাৰ 1.2 crore পপুলেশ্যন আছে, এইটোতো আপোনাৰ অসমৰ এটা অবিচ্ছেদ্য অংগ অফ আৱাৰ পপুলেশ্যন। এতিয়া কোনোবাই ধৰক পমুৱা মুছলমানক সন্দেহজনক, অচিনাকি, বাংলাদেশী বিভিন্ন ধৰণৰ টাৰ্ম ইউজ কৰে আপোনাৰ, কিন্তু টাৰ্ম ইউজ কৰিলেও আল্টিমেটলি দে আৰ দি পপুলেশ্যন আনটিল আনলেছ দে আৰ, তেওঁলোকক ইয়াৰ পৰা আপোনাৰ বিতাড়িত কৰা নোহোৱালৈকে বা বিদেশী ঘোষণা নকৰি তেওঁলোকক বিতাড়িত নকৰালৈকে তেওঁলোক আমাৰ পপুলেশ্যন বুলি আইনমতে আমি মানি ল'ব লাগিব। এতিয়া কথাটো হ'ল এই যিটো নেৰেটিভ আপোনাৰ ধৰক ক্ৰিয়েট হৈ গৈ আছে ডে বাই ডে, যে মুছলমানে অপৰাধৰ সংখ্যাটো বাঢ়ি গৈছে, হিন্দুৰ কমি গৈছে, তেনেকুৱা নহয় আপোনাৰ। ক্ৰাইম যদি আপুনি চাব যায়, মই যিহেতু আইনৰ লগত জড়িত আৰু কোৰ্টত বিভিন্ন গোচৰৰ লগতো জড়িত, গতিকে মানে নন মুছলিম ক্ৰাইমো আছে আপোনাৰ। এনেকুৱা নহয় যে আপুনি একদম চকুমুদি থাকিলে হ'ব, তেনেকুৱা নহয়। কিন্তু মই কোনো মুছলমান ক্ৰিমিনেলক ছাপোৰ্ট কৰিবৰ কাৰণে এই কথাটো কোৱা নাই। গতিকে কথাটো হ'ল যে আজি চাওক, আজি মই আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জনাব লাগিব, কাৰণ এই যিটো প্ৰগ্ৰেম আপোনালোকে বিভিন্ন নিউজ চেনেলে আজি এইটো প্ৰগ্ৰেমেই কৰিছে, আৰু এই প্ৰগ্ৰেমটো একচুৱেলি এটা পজিটিভ চেন্সত আমি ল'ব লাগিব। কথাটো কৈ দিছোঁ যে দুৰ্ভাগ্যজনক যে এটা ধৰ্মভিত্তিক কথাৰে আমি আলোচনাটো কৰিবলগীয়া হৈছে, কিন্তু সামাজিক সংস্কাৰৰ বাবে, সমাজলৈ এটা বাৰ্তা দিবৰ বাবে, ক'ৰবাত কিবা এটা আৰম্ভণিৰ বাবে এই ধৰণৰ আলোচনা নিশ্চয় প্ৰয়োজন আছে। আৰু মই এজন আপোনাৰ মুছলমান ব্যক্তি হিচাপে ময়ো আপোনালোকৰ ওচৰত আজি কৃতজ্ঞ, কাৰণ এই প্ৰগ্ৰেমটোৰ জৰিয়তে এটা যদি ইনিচিয়েশ্যন এটা ষ্টাৰ্ট হৈ যায়, আপোনাৰ ৰাইজৰ মাজত যদি এটা সচেতনতা বাঢ়ে যে আমি আজিৰ পৰা আমাৰ সমাজৰ, আপুনি চাওক আমাৰ সমাজ ব্যৱস্থাটো কিন্তু খুব অৰ্গেনাইজড। আপুনি যদি চাব যায়, মোৰ ঘৰ আপোনাৰ, মই জাষ্ট এটা এক্সাম্পল দিছোঁ, মোৰ ঘৰ হ'ল আপোনাৰ হাতীগাঁও সিজুবাৰীত, মোৰ জন্মও তাতে, মই ডাঙৰ দীঘল হৈ আজি প্ৰায় 50 বছৰ হ'ব লগা হ'ল। আমাৰ সমাজ ব্যৱস্থাটো কেনেকুৱা আপোনাৰ, এখন মছজিদত এটা জামাত থাকে আপোনাৰ। গতিকে বাইদেউ কোৱাৰ নিচিনা, গতিকে সেই জামাতে যদি আজি ধৰক এটা দায়িত্ব লয় যে আমি এটা মিটিং অৰ্গেনাইজ কৰিম, মান্থলিয়ে হওক বা উইকলিয়ে হওক বা ইয়াৰলি হওক, হৈ পেলাই আমি আমাৰ সমাজত আমাৰ যিসকল ধৰক এনেকুৱা ধৰণৰ অপৰাধী সংখ্যা বাঢ়ি গৈ আছে, এইটো কেনেকৈ কাৰ্টেইল কৰিব পাৰি, তাৰ এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে সামাজিকভাৱে এটা আলোচনা কৰি আমি এটা মেছেজ যদি ডোৰ টু ডোৰ দিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে এই ঘটনাবিলাক আপোনাৰ নিশ্চয় মানে ডিক্ৰিজ হৈ গৈ থাকিব। এতিয়া আপুনি চাওক, আমাৰ যিখন হাতীগাঁও সিজুবাৰী যিখন গাঁও, তাতে আপুনি বিশ্বাস নকৰিব, ঘৰে ঘৰে এতিয়া আপোনাৰ মানে SCSৰ পৰা আৰম্ভ কৰি ডাঙৰ আপোনাৰ মানে জবত তেওঁলোক আপোনাৰ ইনভলভ হৈ আছে, একদম গোটেইখিনি এৰিয়াত, আৰু নিবনুৱা আছে, নিবনুৱা নথকাও নহয়। গতিকে তাৰ মাজতে আমি ঘুনুক ঘানাককৈ কেতিয়াবা শুনা পাওঁ যে ক'ৰবাত এটা দুটা মানে ড্ৰাগ পেডলাৰ্ছো ধৰা পৰিছে, কিন্তু সেইখিনি তাৰ লোকেল মানুহ নহয় আপোনাৰ, সেই বাহিৰৰ পৰা অহা অপৰাধীৰ সংখ্যাটোৰ কাৰণেই কেতিয়াবা এটা ঠাইৰ বদনাম হয়। আজি যদি আমি এই ৰ'জ আলী বোলা মানুহজনক যদি আমি বা ল'ৰাজনৰ কথা যদি আমি আলোচনা কৰিব যাওঁ, বাইদেৱে কোৱা মতে তাৰে এছপিৰ যিটো ইনফৰ্মেশ্যন আহিছে যে গোটেই গাঁৱৰ মানুহখিনি গাঁওখন শান্তিপ্ৰিয় বা ভাল। এতিয়া কথাটো হ'ল যে চাওক, এটা লাভ জিহাদ বুলি শব্দ এটা ওলাই আছে আপোনাৰ। এতিয়া লাভ জিহাদ বুলি শব্দ মানে প্ৰব্লেমটো কি হয়, আমাৰ কোনো ধৰণৰ তেনেকুৱা ষ্টেটিউটছ বা সংবিধান বা ক'তো
সেই ডেফিনেশ্যনটো নাই। যদি আমি সহজ ভাষাত বুজিব লাগে যে মই এজন মুছলমান ল'ৰা হিচাপে মোৰ পৰিচয়টো যদি মই হিন্দু বুলি এজনী হিন্দু ছোৱালীক প্ৰেমত মানে আয়ত্ব কৰিব বিচাৰোঁ, তেতিয়াহ'লে ডেট উইল বি এন অফেন্স অফ লাভ জিহাদ, সেইটোৱেতো মিনিং। কিন্তু এতিয়া কথাটো হ'ল যে এই যিটো ল'ৰা আপোনাৰ, এই ল'ৰাটোক মই যিমান দূৰ জানো সি ৰ'জ আলী বুলি তেওঁলোকৰ ঘৰেও জানিছিলে, ছোৱালীজনৰ ঘৰে। গতিকে জনাৰ পিছতো মই যিমান দূৰ ধৰক এই মিডিয়া ছ'চিয়েল মিডিয়াটো আজি মই সেই ল'ৰাৰ বাপেকৰ কিছু ষ্টেটমেণ্ট শুনিছোঁ আপোনাৰ। কিন্তু এইটো চাওক, এইটোৱে যিটো কাণ্ড এই ল'ৰাটোৱে কৰিলে, এই কাণ্ডটোক গৰিহণা দিয়া মানে কোনো ধৰণৰ ভাষা আৰু শব্দৰ অভাৱ আজি যিটো ছিষ্টেমত মানে তেওঁ মাৰ্ডাৰটো কৰিছে। গতিকে মই এজন আইনৰ মানুহ হিচাপে এতিয়া প্ৰব্লেমটো ক'ত, মই ক'ব নোৱাৰোঁ যে এনকাউণ্টাৰটোক মই ছাপোৰ্ট কৰিব পাৰোঁ। যিটো এনকাউণ্টাৰ হৈছে এতিয়া কি ছিটুৱেশ্যন এৰাইজ হৈছিলে তাতে পুলিচে ধৰিব যাওঁতে, সেইটো আজি আমি ষ্টুডিঅ'ত বহি অনুমান কৰাটো খুবেই কঠিন। গতিকে এটা ডিউ প্ৰচেছ অফ ল দি যদি আপোনাৰ পানিছমেণ্ট হ'লে হয় তেতিয়াহ'লে মই সেইটো বেছি সুখী হ'লোঁ হয়। কিন্তু যিহেতু এনকাউণ্টাৰটো অলৰেডি হৈ গ'ল, সেই কথাটোত ক'ব লগা একো নাই। ঠিক আছে, হয় বসন্ত ডেকা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে একেটাই প্ৰশ্ন, সমস্যাটো ক'ত হৈছে এতিয়াৰ কথা নহয়, বছৰ বছৰ ধৰি আমি দেখি আহিছোঁ পৰিসংখ্যাটো কমা নাই। অসমত মুছলমান লোকৰ সংখ্যা মই কৈছোঁৱেই যে 34%। 21ৰ পৰিসংখ্যা মতে অপৰাধ কৰি শাস্তি পোৱা লোকৰ 61% মুছলমান লোক, জেলত থকা আৱাসীসকলৰ মানে কয়েদীসকলৰ 49% মুছলমান। কি হৈছে? গোটেই সমাজ ব্যৱস্থাৰ ওপৰত ডিপেণ্ড কৰিব গোটেই বিষয়টো, আৰু তাৰ কাৰণে গোটেই এটা মনোবিজ্ঞান বা মনস্তাত্ত্বিক কথাবিলাক আহি পৰিব যে কি পৰ্যায়ত মানুহবিলাকৰ চিন্তাধাৰাটো গৈ আছে। তাৰ কাৰণে সংস্কাৰ কৰিবৰ কাৰণে বিভিন্ন ধৰ্মৰ বিভিন্ন প্ৰথা আছে। ধৰি লওক এতিয়া ইতিমধ্যে আমাৰ আফ্ৰিদা বাইদেৱে কৈছে যে ৰাজা ৰাম মোহন ৰায় যিটো সতী দাহ প্ৰথাটো বন্ধ কৰিছিল। আকৌ এইফালে মানে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ তেওঁ মানে মানে আমাৰ বিধৱাসকলক পুনৰ বিবাহ তেনেকুৱা ধৰণৰ বহুত মানে প্ৰথা বন্ধ কৰাই এটা ৰেভলিউশ্যন এটা আনিছিল বা এটা ছ'চিয়েল ৰিফৰ্মেশ্যন এটা আনিছিল, সামাজিক সংস্কাৰ আনিছিল। কিন্তু ইছলামত মই ইছলামতো নাই বুলি নকওঁ। ইউছুফজাই মালালা যিটো নোবেল পাইছে, পাকিস্তানৰ এগৰাকী ছোৱালী 14 বছৰ বয়সতে পাইছে, তেওঁ খুব চেষ্টা কৰিছিল। কিন্তু তেওঁকে যিটো ধৰ্মীয়ভাৱে উন্মাদনা থকা উগ্ৰবাদী তেওঁলোকে তেখেতক আক্ৰমণ কৰিছিল, যাৰ কাৰণে তেওঁ দেশ এৰি তেওঁ লণ্ডনৰ নাগৰিক হ'বলগীয়া বাধ্য হৈছিল। এই কথাটো আপোনালোকে সকলোৱে জানে। এতিয়া এইবিলাক কথা যদি আমি চাবলৈ যাওঁ, বিশেষকৈ মই আন দেশৰ কথা ক'বলৈ নাযাওঁ, যদি আন দেশৰ তুলনাত যদি আমি ভাৰতৰ তুলনাত যদি আমি অসমক যদি আমি কম্পেৰিজনত যদি আহোঁ, তেতিয়াহ'লে এই পমুৱা মুছলমানসকলৰ যিটো তেওঁলোকৰ উন্মাদনা, তেওঁলোকৰ মানে গাঁৱে ভূঞে যিবিলাক তেওঁলোকৰ মানে সমাজ ব্যৱস্থা, এইবিলাক দেখিলে অলপ ভয়াৱহ এটা মানে পৰিৱেশ সৃষ্টি হৈছে, নোহোৱা নহয়। আৰু সেইটো হিষ্টৰীত হৈছে, সমগ্ৰ অসমত হিষ্টৰীত হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁলোকে বহুত কৰ্মজীৱীও, সেইটো আপুনি মানি ল'ব লাগিব। কিন্তু কৰ্মটোৰ লগত তেওঁলোকে ধৰ্মটো মানে, কিন্তু এই যে মানে যিবিলাক শিক্ষাটো দিয়া নাই, সেই মানে যিবিলাক ক্ৰিমিনেল যিবিলাক মানে যিবিলাক কাম কাজ কৰে, যিবিলাক মানে অপৰাধমূলক যিবিলাক কাম কাজ কৰে, সেইটোৰ পৰা কিন্তু তেওঁলোকে একদম আঁতৰি অহা নাই আজিলৈকে। যে ক'ৰবাৰ ঘৰত যদি কাম কৰিছে, ভালকৈ কাম কৰিছে, ভালকৈ চুৰ কৰিছে, তেনেকুৱা ধৰণৰ হৈছে। ভালকৈ ক'ৰবাত আপোনাৰ ভালকৈ ধৰ্মটো পালন কৰিছে, মছজিদৰ প্ৰতি শুকুৰবাৰে গৈছে, নামাজ পঢ়িছে, জামাতত অংশগ্ৰহণ কৰিছে, কিন্তু এই মানুহজনে আকৌ ব্যাপকভাৱে ড্ৰাগছৰ পেডলাৰত অংশগ্ৰহণ কৰিছে। এইবিলাক হৈ আছে। গতিকে নিশ্চিতভাৱে এটা সমাজ সংস্কাৰৰ কাৰণে কাম কৰিব লাগিব। তাৰ কাৰণে মই ধৰ্মগুৰুসকলো যথেষ্ট দায়িত্ব আছে। ধৰ্মটোক অকল কেৱল গোলামীটো শিকালে নহ'ব। যে হজৰত মহম্মদে কি কৈছিল, মেছেঞ্জাৰ অফ গড বুলি কোৱা যায় যাক, তেওঁ নিজে মিঠা নাখায়, আনক মিঠা খাবলৈ তেওঁ মানা কৰিছিল। তাৰপিছত বিভিন্ন ধৰণৰ তেওঁ যিবিলাক তেওঁ মানে মানুহক সংস্কাৰ কৰিবৰ কাৰণে কি নিয়ম নীতি থাকিব লাগে সকলোৱে জানে। কিন্তু আজি আপুনি চাব, তুলনামূলকভাৱে মই সেইকাৰণে কৈছোঁ যে যদি ক্ৰাইম ৰেটত যদি গোটেই ইণ্টাৰনেশ্যনেল লেভেলত আমি যদি চাবলৈ যাওঁ, চাউদি আৰবত আপুনি এইটো ক্ৰাইম ৰেট নাপায়, কাটাৰত আপুনি নাপায়, আপুনি আৰবত নাপায়, এই মানে কি কয় এইটো UAE নাপায়, বা ব্ৰুনিত নাপায়, বা আপোনাৰ যিটো আছে এইটো তুৰ্কী, এইবিলাকত আপোনাক কম পাব। কিন্তু বাকী তেওঁলোকৰ ধৰ্মৰ য'ত উন্মাদনাত লৈ তেওঁলোকে যিবিলাক কাম কাজ কৰি আছে, তাতে হিংসা বেছি হৈছে। যদি আপুনি ইৰাকৰ কথাই কওক, পাকিস্তানৰ কথাই হওক, আফগানিস্তানৰ কথাই হওক, ইৰানৰ কথাই হওক, বাংলাদেশতে হওক, মানে কেনেকৈ ধৰণৰ তেওঁলোকে ক্ৰিমিনেল এটা মাইণ্ডছেট লৈ বা সামগ্ৰিকভাৱে গোটেই বিশ্বটোক অচল কৰা ধৰণৰ এটা ধৰ্মীয়ভাৱে যিটো উন্মাদনা, সেই উন্মাদনাৰ কাৰণে নিশ্চয় তেওঁলোকৰ ক্ৰিমিনেল মাইণ্ডছেটটো আন ধৰ্মৰ লোকৰ লগতো তেওঁলোকে এটা কি বুলি কয়, অসহিষ্ণুতা তেওঁলোকে অলপ থাকেই। থকাৰ কাৰণে তেওঁলোক কিবা কাৰণত তেওঁ চাইক'লজিকেলি অলপ প্ৰব্লেম হ'ব পাৰে। এইটো সেইকাৰণে মই ভাবোঁ যে অসমৰ ক্ষেত্ৰত চাব যে মই কৈছোঁ যে এই পমুৱা মুছলমানসকল কেনেকৈ ধৰণৰ, তেওঁলোকে নিজকে অকণমান চিটিজেন মানে দ্বিতীয় শ্ৰেণীৰ নাগৰিক অলৰেডি তেওঁলোকে ভাবে, সেইটো ভাবে। আৰু তেওঁলোকে য'তে যদি সুবিধা পায় তেওঁলোকে মানে এইবিলাক ক্ৰিমিনেল এক্টিভিটিছবিলাক কৰিবৰ কাৰণে য'ত সুবিধা পায় তেওঁ তাত কৰে।
আৰু তেওঁলোকৰ গোটেই পৰিৱেশটো তেনেকুৱা ধৰণৰ আপুনি চৰ চাপৰিত গ'লে সেইটো আপুনি মছজিদত গ'লেও আপুনি ধৰ্মৰ কথা শিকাব কিন্তু ধৰ্মটোৱে যে বেয়া কামটো মানা কৰে এইটো শিকাই নেকি মই নাজানো আৰু ধৰ্মৰ মই বহুত তেনেকুৱা কথা জানো য'ত ধৰ্মীয় নেতাজনে ধৰ্মৰ অপব্যাখ্যা কৰে অপব্যাখ্যা কৰে সাংঘাতিক তেওঁলোকৰ ভাষণবিলাক শুনিলে আপুনি মানে মানে কি কয় গাৰ নোম থিয় হৈ যায় কাৰণ ইমান উন্মোদনা যিটো আফ্ৰিদাই মই ক'তো জেনেৰেলাইজ কৰা নাই কিন্তু এনেকুৱা একাংশ তেওঁলোকৰ ধৰ্ম গুৰু আছে শিক্ষা দক্ষাৰে তাৰমানে যিটো প্ৰতিষ্ঠানিক শিক্ষা সেই প্ৰতিষ্ঠানিক শিক্ষা তেওঁলোকৰ নাথাকে কিন্তু তেওঁলোকে কোৰাণৰ বাণী বুলি কৈ কিছুমান অপব্যাখ্যা দিয়ে আৰু মই জেনেৰেলাইজ কৰা নাই আপুনি চাব অবেচি আহিলে ইয়াত ইলেকশ্যনৰ আগত তেওঁ যি ধৰণৰ অসমৰ পৰিৱেশত যেনেধৰণৰ কথা বতৰা ক'ব লাগিছিল সেইটোতো নক'লে আজমলক জিকাবলৈ কাৰণে তেওঁ যিটো ইয়াত অসমৰ জনসাধাৰণৰ মাজত এটা বিভেদ সৃষ্টি কৰিব সেইটোকে দিলে ঠিক আছে মই এটা বিৰতি লৈ লৈছোঁ আলাপনত এইখিনিতে এটা বিৰতি লৈছোঁ তাৰপিছত এই কথাবিলাক এতিয়া যিবিলাক কথা ইমান দিনে আন লোকসকলে কৈ আছিল এতিয়া সচেতন মুছলমান সমাজৰ পৰাও সেই বাৰ্তাবিলাক আহিবলৈ আৰম্ভ কৰিছে তেওঁলোকো আজি বিষয়টোক লৈ অত্যন্ত উদ্বিগ্ন হৈ পৰিছে এইটো মিয়া মুছলমান বা অসমীয়া মুছলমান বুলি নহয় ক'ৰবাত কোনোবাখিনিত ধৰ্মীয় উন্মাদনাৰ বাবেই হওক বা আন কোনো কাৰণতে হওক যি সময়ত আমি বিশ্ব বহু আগবাঢ়ি গৈছোঁ আমি এআইৰ কথা পাতোঁ আমি তথ্য প্ৰযুক্তিৰ কথা পাতোঁ কিন্তু সেই তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি কিছুমান এনেধৰণৰ বিষয়ৰ প্ৰচাৰ আৰু প্ৰসাৰ চলোৱা হয় যিটো ধৰ্মৰ সৈতে জড়িত বুলি কোৱা হয় কিন্তু প্ৰকৃততে তাত ধৰ্ম নাথাকে তাত ধৰ্মৰ অপব্যাখ্যা থাকে মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ ভাল কথাটো হৈছে যে এই যিবিলাক বিষয় ইমান দিনে বেলেগে কৈ আছিল সেই কথাবিলাক এতিয়া মুছলমান সমাজৰ পৰাই আহিবলৈ আৰম্ভ কৰিছে মোৰ মনত পৰিছে এইখিনিতে কেইবছৰমানৰ পূৰ্বে বৰপেটাৰ এটা সংখ্যালঘু এলেকাত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে এটা ভাষণ দিছিল সেই ভাষণটোত তেওঁ কৈছিল যে অসমৰ জেলৰ দুৱাৰবোৰ যদি খুলি দিয়া হয় সেই দুৱাৰেদি আটাইতকৈ বেছি মুছলমান ওলাই আহিব মনত পৰিছে কেইদিনমানৰ আগতে আজমলেও এটা উত্তেজিত হৈ তেওঁক এটা মন্তব্য কৰিছিল যে ৰেপিষ্ট ধৰা পৰিলে মুছলমান হয় চোৰ ডকাইত ধৰা পৰিলে মুছলমান হয় আচলতে সমস্যাটোৰ আৰম্ভণি ক'ত আৰু ইয়াৰ শেষ ক'ত শেষ হ'বনে নহয় চাওক ৰঞ্জিতা মানে ধৰ্মটো আচলতে কি আপুনি যদি ধৰ্ম আৰু বিজ্ঞান দুইটাকে একেলগে ৰাখি বিশ্লেষণ কৰিবলৈ চাই ধৰ্ম আৰু বিজ্ঞান খুব বেলেগ বিষয় নহয় মানে বিশিষ্ট বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনেও কৈ থৈ গৈছে যে মানে ৰিলিজন উইদাউট চায়েন্স ইজ ব্লাইণ্ড এণ্ড চায়েন্স উইদাউট ৰিলিজন ইজ ব্লেম গতিকে কথাটো হৈছে কি এইটো কি বুলিছেনে চায়েন্স উইদাউট ৰিলিজন ইজ লেম এতিয়া কথাটো হৈছে কি আপুনি এটা ধৰ্মই সেই সময়ত যিসকল ধৰ্মগুৰু আছিল তেখেতলোকৰ উদ্দেশ্য আছিল এখন বিশৃংখলিত সমাজক এখন কুসংস্কাৰ অন্ধকাৰ অতল গহ্বৰত থকা এখন সমাজক শৃংখলাবদ্ধ কৰা আৰু ধৰ্মৰ যোগেদি মানৱতাবোধ আৰু এক সামাজিক সংস্কাৰবোধ যাতে মানুহৰ মনত থাকে সেই গোটেই বিষয়টো মানুহবিলাকৰ মাজত সোমোৱাই ৰাখে এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কি কৰিছিল সেই সময়ত যি সময়ত এলবাৰ্ট আইনষ্টাইন কেপলাৰ নিউটনৰ দৰে বিজ্ঞানীয়ে বিশ্বৰ এটা প্ৰান্তত অন্ধকাৰৰ অতল গহ্বৰৰ পৰা সমাজখনক উলিয়াই আনি আধুনিকতাৰ নতুন দিগন্তৰ দিশে আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল সেই সময়ত অসমৰ এটা প্ৰান্তীয় কোণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন বিজ্ঞানীয়ে সমগ্ৰ অসমীয়া সমাজখনক অন্ধকাৰৰ কুটিল গহ্বৰৰ পৰা উলিয়াই আনি ধৰ্মীয় গণ্ডিৰ মাজেৰে শৃংখলাবদ্ধ কৰিবলৈ যত্ন কৰিছিল কিন্তু সেই ধৰ্মৰ নাম লৈ যেতিয়া সেই ধৰ্মক যেতিয়া বিশৃংখল কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ হাত বনোৱাই পেলোৱা হয় সেই ধৰ্মৰ কি থাকিব সেই ধৰ্মৰ শিক্ষা আৰু সেই ধৰ্মৰ দৰ্শন আৰু সেই ধৰ্মৰ সংস্কাৰ কি হ'ব মোৰ গোটেই বিষয়টো এইটোতে ফ'কাছ হৈ আছে গতিকে আজি যিসকল পমুৱা মুছলমানৰ কথা আমি কৈ থাকোঁ যিসকল চৰৰ মুছলমানৰ কৈ থাকোঁ যিসকল এইসকল মুছলমানৰ কথা কৈ থাকোঁ এতিয়া কোনসকল মুছলমানে লিখিবলৈ ওলাই আহিছে আপুনি যদি ছ'চিয়েল মিডিয়াত চাই যিসকল মুছলমানে লিখিবলৈ ওলাই আহিছে যে এতিয়াৰ শিক্ষিত ডেকা চামটো ওলাই আহিছে আফ্ৰিদা বাইদেউৰ দৰে হওক বা বেলেগ অন্যান্য মুছলমানসকলৰ দৰে হওক যিসকল শিক্ষিত ডেকা চামে পৃথিৱী দেখিছে তেখেতলোক ওলাই আহিছে কিন্তু যিসকল মুছলমান এতিয়াও শিক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন সংস্কাৰৰ পৰা অদূৰ দূৰত আছে তেখেতলোক কিন্তু ওলাই অহা নাই গতিকে সেইসকল মানুহক এছাম মানুহে আপুনি যিটো কথা ক'লে সমগ্ৰ বিষয়টোক ধৰ্মৰ অপব্যাখ্যাৰ মাজেৰে মানুহখিনিক ইমান দিনে এক দীক্ষা দি আহিছে কোনো ধৰ্মগ্ৰন্থত সি বাইবেলেই হওক সি গীতাই হওক সি কোৰাণেই হওক কোনো ধৰ্মগ্ৰন্থই সমাজৰ অহিত কৰিবলৈ নকয় কোনো ধৰ্মগ্ৰন্থ মানৱতাবোধৰ বিপক্ষে থিয় নহয় সকলো ধৰ্মগ্ৰন্থই মানৱতাবোধৰ কথা কয় সকলো ধৰ্মগ্ৰন্থই সমাজ সেৱাৰ কথা কয় আৰু এক সংস্কৃতিবান সংস্কাৰমুখী জীৱনৰ কথা কয় কিন্তু আমাৰ ধৰ্মগ্ৰন্থবিলাকক আমি কোনটো লাইনত কি ডাইৰেকশ্যনত মানে আপুনি ইউজ কৰিছোঁ অকল লাভ জেহাদৰ কথাই নহয় সমগ্ৰ বিশ্ব আজি সন্ত্ৰাসবাদী আক্ৰমণৰ মূল কাৰণ ইছলামৰ উগ্ৰ মৌলবাদিতা ইছলামৰ উগ্ৰ মৌলবাদিতাই সমগ্ৰ বিশ্বৰ যিসমূহ ইছলামিক ক্ৰান্তি আছে সেই ক্ৰান্তিত গোটেই এক ত্ৰাসৰ সৃষ্টি কৰি পেলাইছে উদ্দেশ্য এটাই কিন্তু গতিকে সেইবোৰ কথা তেখেতলোকক যেতিয়া বিশ্লেষণ বিচৰা হয় সেই বিশ্লেষণ এক ধৰ্মগ্ৰন্থৰ মাজেৰে বিশ্লেষণ আগবঢ়ায় কেনেকৈ
কিয় আগবঢ়াইছে গোটেই প্ৰজন্মটোক তেখেতলোকে কেনেদৰে শিক্ষা দিবলৈ আগবাঢ়ি আহিছে আৰু তেখেতলোকে সেই প্ৰজন্মটোক তেনেদৰে শিক্ষা দিছে কিন্তু যিসকল সাংবিধানিক গণ্ডিৰ মাজত থকা ইছলামিক নেতা তেখেতলোকে বিগত সময়ত সমাজখনক কোনটো দিশেৰে আগুৱাই লৈ গৈছে গতিকে আমি প্ৰত্যেকজন মানুহ বিশেষকৈ সেই মানুহখিনিক দুখ দি থাকিলে নহ'ব আটাইতকৈ গোটেই কনস্পাইৰেচি বুলি কৈছোঁ এই গোটেই কনস্পাইৰেচিটোত একাংশ ইছলামিক নেতা বিশেষভাৱে জগৰীয়া সেই নেতা ৰাষ্ট্ৰীয় পৰ্যায়তে হওক সেই নেতা ৰাজ্যিক পৰ্যায়তে হওক সেই নেতা কোনোবা ইমামেই হওক কোনোবা আপোনাৰ মছজিদৰ ইমামেই হওক কোনোবা আপোনাৰ গাঁৱৰ মুখিয়ালে হওক গোটেই ছিষ্টেমটোৰ লগত তেখেতলোক জড়িত আৰু আটাইতকৈ আচৰিত হ'ব প্ৰাণজিত দা বহু শিক্ষিত নেতা বহু শিক্ষিত ইছলামৰ মানুহেও পাকে প্ৰকাৰণতে এই কথাবিলাকক ছাপোৰ্ট দি আপুনি যদি এটা ডিবেট আৰম্ভ কৰে এই কথাবিলাকৰ বিপক্ষে তেখেতলোকে পাকে প্ৰকাৰণতে ধৰ্মীয় এংগুলটো আনি পেলাই ক'বলৈ যত্ন কৰে যে আপোনাৰ